My dear students, ANSS Academy YouTube চেনেলৰ আন এটা নতুন ভিডিঅ'লৈ তোমালোকক আকৌ এবাৰ আন্তৰিকভাৱে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোৰ যোগেদি মই যে সিৰিজ আৰম্ভ কৰিছোঁ যে HSLC 2025ৰ 100% কমন কুৱেশ্যনৰ এইটো সিৰিজ 5 আৰু এই সিৰিজটোত মই নেলছন মেণ্ডেলা লং ৱাক টু ফ্ৰীডম নামৰ যিটো প্ৰ'জ আছে তাৰ পৰা এটা 2 মাৰ্কৰ ডেছক্ৰিপটিভ টাইপৰ কুৱেশ্যন এইবাৰ মেট্ৰিক পৰীক্ষাত আহিব। সো মই কেইটামান কুৱেশ্যন দিম তাৰ পৰাই এটা কুৱেশ্যন আহিব 100% নিশ্চিত। সো তোমালোকে কোনো ধৰণৰ স্কিপ নকৰাকৈ ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবা আৰু যদি তোমালোকে কোনোবাই মোৰ চেনেল নতুনকৈ আহিছা মোৰ চেনেলটো নিশ্চয়কৈ সাবস্ক্ৰাইব কৰি থবলৈ নাপাহৰিবা কাৰণ একমাত্ৰ মোৰ চেনেলটোৱে তোমালোকক 100% কমন কুৱেশ্যন প্ৰভাইড কৰিব পাৰিব। সো আজিৰ ভিডিঅ'ৰ প্ৰথম কুৱেশ্যনটো আছে কুৱেশ্যন নম্বৰ 1 ইয়াতে আছে যে হোৱাট ডাজ কাউৰেজ মিন টু মেণ্ডেলা। মেণ্ডেলাৰ মতে সাহস কি? ঠিক আছে, সাহস কি? এইটো 2023 চনত এই কুৱেশ্যনটো 2023 চনতো মেট্ৰিক পৰীক্ষাত আহিছিল। ঠিক আছে, তো ইয়াৰ এনচাৰটো যেহেতু ইয়াতে ধুনীয়াকৈ মই সৰুকৈ আৰু সহজ ভাষাত লিখিছোঁ, তোমালোকে স্ক্ৰীনশ্বট মাৰি বা তোমালোকে ভিডিঅ'টো ৰখাই বা পাউজ মাৰি তোমালোকে কুৱেশ্যন এনচাৰটো লিখি ল'বা। সো এই কুৱেশ্যনটো এবাৰ মেট্ৰিক পৰীক্ষাত অহাৰ যথেষ্ট সম্ভাৱনা আছে। তাৰপিছত আছে যে কেন ইউ চে হাউ 10 মে ইজ এন অটম ডে ইন সাউথ আফ্ৰিকা। সো এই কুৱেশ্যনটো এইবাৰ মেট্ৰিক পৰীক্ষাত অহা যথেষ্ট সম্ভাৱনা আছে যে 10 মে দিনটো কিয় অটম ডে, সাউথ আফ্ৰিকাৰ অটম ডে বুলি কোৱা হৈছিল। তো এই কুৱেশ্যন এনচাৰটো মই ইয়াতে দেখাইছোঁ। কুৱেশ্যনৰ এনচাৰটো মই বুজাবলৈ গ'লে দীঘলীয়া হ'ব, তোমালোকে চাই ল'বা। আৰু ইয়াৰ পৰা যদি তোমালোকে মুখস্থ কৰিছা তো সেইটো পঢ়িবা এই কুৱেশ্যন এনচাৰটো, আৰু যদি মুখস্থ কৰা মোৰ এই কুৱেশ্যনটো তোমালোকে লিখি লৈ ভালদৰে পঢ়িব পাৰা। তাৰপিছত আছে নেক্সট কুৱেশ্যন। নেক্সট কুৱেশ্যনটো আছে যে এট দ্য বিগিনিং অফ হিজ স্পীচ মেণ্ডেলা mentions an extraordinary human disaster. What does he mean by this? ইয়াতে দিছৰ দ্বাৰা কি বুজাইছে? আৰু এটা কুৱেশ্যন আছে what is the glorious human achievement he speaks at the end? তো glorious human achievement বুলি হেকত যে কৈছে এইটো কি? ঠিক আছে, সো এই কুৱেশ্যনটো এইবাৰ মেট্ৰিক পৰীক্ষাৰ কাৰণে যথেষ্ট অহাৰ সম্ভাৱনা আছে। সো তোমালোকে চাই ল'বা। কুৱেশ্যন এনচাৰটো অলপ দীঘলীয়া আছে। ইয়াতে আছে যে আফটাৰ এ লং পিৰিয়ড অফ টাইম হ'ব লাগিছিল, ইয়াতে যেহেতু কাটি গৈছে তো ঠিক আছে। তাৰপিছত কুৱেশ্যন নম্বৰ 4। কুৱেশ্যন নম্বৰ 4 আছে যে হোৱাট ডাজ মেণ্ডেলা থেংক দ্য ইণ্টাৰনেশ্যনেল লিডাৰ্ছ ফৰ। যে ইণ্টাৰনেশ্যনেল লিডাৰবোৰক মেণ্ডেলাই কিয় ধন্যবাদ জনাইছিল। ঠিক আছে, এই কুৱেশ্যন এনচাৰটো দি আছে, এইটো এইবাৰ মেট্ৰিক পৰীক্ষাৰ কাৰণে অহাৰ সম্ভাৱনা আছে। তাৰপিছত কুৱেশ্যন নম্বৰ 5 হোৱাট আইডিয়েলছ ডাজ হি ডেট মিনছ মেণ্ডেলা set out for future of South Africa. This question is also very important for this HSLC examination. Okay, so itu তোমালোকে পঢ়িবা। তাৰপিছত নেক্সট কুৱেশ্যন নম্বৰ 6। কুৱেশ্যন নম্বৰ 6 আছে হোৱাট ডু দ্য মিলিটাৰী জেনেৰেলছ ডু। মিলিটাৰী জেনেৰেলজনে কি কৰিছিল? হাউ হেজ দেয়াৰ এটিটিউড চেঞ্জ এণ্ড হোৱাই। তেওঁলোকৰ এটিটিউড বা মনোভাৱটো কেনেকুৱা পৰিৱৰ্তন হৈছিল আৰু কিয় পৰিৱৰ্তন হৈছিল। ঠিক আছে, তো ইয়াৰ এনচাৰটো মই দেখাই আছোঁ। এনচাৰটো তোমালোকে স্ক্ৰীনশ্বট মাৰি হওক বা তোমালোকে পাউজ মাৰি লিখি তোমালোকে এইকেইদিন পঢ়া। ইয়াৰ পৰা মই 100% নিশ্চিত দিছোঁ যে ইয়াৰ পৰাই তোমালোকৰ কমন পৰিব। ঠিক আছে, তাৰপিছত কুৱেশ্যন নম্বৰ 7 নম্বৰ কুৱেশ্যনটো আছে হোৱাই ৱেৰ টু নেশ্যনেল এনথেমছ ছাং। কিয় দুটা ৰাষ্ট্ৰীয় সংগীত গোৱা হৈছিল? যে যিটো ইনাগুৰেশ্যন চেৰিমনিত দুটা নেশ্যনেল সংগীত বা ৰাষ্ট্ৰীয় সংগীত গোৱা হৈছিল আৰু সেই দুটা কিয় গোৱা হৈছিল। ঠিক আছে, ইয়াৰ এনচাৰটো ধুনীয়াকৈ লিখা আছে, পঢ়ি ল'বা। কুৱেশ্যন নম্বৰ 8। এই কুৱেশ্যনটো আটাইতকৈ গুৰুত্বপূৰ্ণ যে হোৱাট টুইন অব্লিগেশ্যনছ ডাজ মেণ্ডেলা মেনশ্যন। মেণ্ডেলাই দুটা বা দ্বৈত অব্লিগেশ্যন বা দায়িত্বৰ কথা কৈছে, সেই দুটা কি কি? ঠিক আছে, ইয়াতে ধুনীয়াকৈ লিখা আছে, তোমালোকে চাই ল'বা। কুৱেশ্যন নম্বৰ 9 ডাজ মেণ্ডেলা থিংক দ্য অপ্ৰেছৰ ইজ ফ্ৰী হোৱাই অৰ হোৱাই নট। যে অপ্ৰেছৰ যিবিলাকে অত্যাচাৰিত কৰে তেওঁলোকে কি মুক্ত নেকি? তেওঁলোকে একচুৱেলি মুক্ত নহয়। সো ইয়াতে মই এনচাৰটো লিখি ৰাখিছোঁ, তোমালোকে এনচাৰটো চাই ল'বা। কুৱেশ্যন নম্বৰ 10 এইটো আছে যে উড ইউ এগ্ৰি ডেট দ্য ডেপথছ অফ অপাৰেশ্যন ক্ৰিয়েট হাইটছ অফ কেৰেক্টাৰ হাউ ডাজ মেণ্ডেলা ইলাষ্ট্ৰেট দিছ। যে এই কুৱেশ্যনটো এইবাৰ মেট্ৰিক পৰীক্ষাত অহাৰ সম্ভাৱনা আছে। ইয়াতে দুটা কুৱেশ্যন আছে, 1, 1, 2। ঠিক আছে,
কুৱেশ্যন নম্বৰ 11 হাউ ডাজ মেণ্ডেলাছ হাংগাৰ ফৰ ফ্ৰীডম চেঞ্জ হিজ লাইফ স্বাধীনতাৰ প্ৰতি তেওঁৰ যিটো হাংগাৰ বা ক্ষুধাই তেওঁৰ জীৱনটোক কেনেকৈ পৰিৱৰ্তন কৰিছিল বা কি তেওঁৰ জীৱন পৰিৱৰ্তন বা চেঞ্জ কৰিছিল ঠিক আছে এইখিনি চাই ল'বা এনসাৰটো মই দেখাইছোঁ ঠিক আছে তাৰপিছত কুৱেশ্যন নম্বৰ 12 ৰাইট দ্য ফুল নেম অফ নেলছন মেণ্ডেলা সম্পূৰ্ণ নামটো লিখিব লাগে নেম দ্য পাৰ্টি জইন বাই হিম তেওঁ জইন কৰা পাৰ্টিটোৰ নাম লিখিব লাগে ঠিক আছে তো ইয়াতে চাই ল'বা তোমালোকে কুৱেশ্যন নম্বৰ 13 আছে যে হোৱাট ডাজ দ্য অথৰ that means Mandela thank all the international guest what does he place মানে আন্তঃৰাষ্ট্ৰীয় যিবোৰ নেতা আছিল হেলোকক কিয় ধন্যবাদ জনাইছিল what does he place আৰু তেওঁ কি শপত লৈছিল কুৱেশ্যন নম্বৰ 14 হ'ব এতিয়া যে 13 টো মই দেখালো কুৱেশ্যন নম্বৰ 14 হ'ব যে ইয়াতে আছে যে the oppressed and the oppressor alike are robbed of their humanity What makes Mandela say this? So 2018 চনৰ মেট্ৰিক পৰীক্ষাত এই কুৱেশ্যনটো আহিছিল বা এই কুৱেশ্যনটো এনেকুৱা আহিব পাৰে Why did Mandela say both are alike? ঠিক আছে ইয়াতে এনসাৰটো ধুনীয়াকৈ দিয়া আছে চাই ল'বা এবাৰ তাৰপিছত কুৱেশ্যন নম্বৰ 4 আছে যে নেক্সট কুৱেশ্যন আছে তাৰ মানে What do you mean by amphitheater? Amphitheater মানে কি তাৰপিছত আছে যে What do you mean by Chevron of Impala? তো Chevron of Impala মানে তুমি কি বুজা তো ইয়াৰ উপৰিও আৰু এটা কুৱেশ্যন আছে কুৱেশ্যন নম্বৰ 6 ইয়াতে আছে যে হোৱাট ইজ দ্য গ্ৰেটেষ্ট ৱেলথ অফ সাউথ আফ্ৰিকা এই কুৱেশ্যনটো কিন্তু 2024 চনত মেট্ৰিক পৰীক্ষাত আহিছিল যদিও এই কুৱেশ্যন এনসাৰটো শৰ্ট 1 মাৰ্কৰ কুৱেশ্যন তথাপিও 2 মাৰ্কৰ কুৱেশ্যন হিচাপে আহিছিলে 2024 চনত হৈ যোৱা মেট্ৰিক পৰীক্ষাত সো এইবাৰো আহিব পাৰে আৰু ইয়াতে মোৰ 1 মাৰ্কৰ কুৱেশ্যনবিলাক আছে সেইকাৰণে মই 1 মাৰ্কৰ কুৱেশ্যনবিলাক তোমালোকৰ লগত শ্বেয়াৰ এইকাৰণে নকৰিলোঁ কাৰণ 1 মাৰ্কৰ কুৱেশ্যন যেহেতু নাহিব অকল 2 মাৰ্কৰ কুৱেশ্যনবিলাকহে আহিব ডেসক্ৰিপটিভ টাইপৰ ঠিক আছে সেইকাৰণে ডেসক্ৰিপটিভ টাইপৰ কুৱেশ্যনখিনি তোমালোকৰ লগত আলোচনা কৰিলোঁ আৰু এটা চেপ্টাৰ আছে তোমালোকৰ মেডাম ৰাইটছ দ্য বাছ তাৰ পৰা যি 100% কমন কুৱেশ্যন এবাৰ মেট্ৰিক পৰীক্ষাত আহিব পৰা সেই কুৱেশ্যনকেইটা মই অতি সোনকালে লৈ আহি আছোঁ তোমালোকে যদি মোৰ চেনেল নতুনকৈ আহিছা মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থবা এনেকুৱা ধৰণৰ আৰু ভিডিঅ' পাবলৈ তো ভিডিঅ'টো কেনেকুৱা লাগিছে মোৰ কমেণ্ট ছেকশ্যনত জনাই যাবা থেংক ইউ